অথনি বা ফাঁকি কথা কিহৰ কাৰণে কৈ আছে অথনিৰ পৰা কৈ আছে এটা এতিয়া কৈ আছে এটা আপোনাৰ প্ৰতিটো কথাতে সত্যতা প্ৰমাণ হৈ আছে মিছা মিছা কথাবিলাক কৈ আছে নামে ভাবি ক'লে নামটো আপুনি ভাবি ভাবি কৈছে সেইজনৰ নামটো ভাবি ভাবি কথা কৈছে চিন্তা কৰি কৰি কথা কৈ আছে অথনি ক'লে এটা এতিয়া কৈ আছে এটা কিহৰ কাৰণে আপোনালোকে ফাঁকি কথা কৈ আছে কি লিখে আপুনি কি হেৰি টাইটেলটো কি আপুনি ভাবি ক'ব লাগে নেকি কিহৰ হেৰি হেৰি কথা কৈ আছে আপুনি অথনিৰ পৰা আমি হেৰি কৰিবলৈ ৰখি আছো নেকি নাম কি আপোনাৰ হেৰি কি অনু টাইটেল কি আপোনাৰ টাইটেল কি গণেশ পূজা আপুনি এইবিলাক ভিডিঅ'ত টাইটেল কি আপোনাৰ অনু কি লিখে পাহৰিলে আপুনি কিয় ফাঁকি দি আছে আপোনাৰ নাম টাইটেল নাজানে আপুনি নামটো কওক অনু টাইটেল কি আপোনাৰ মুছলিম ছোৱালী আপুনি মুছলমান ছোৱালী মুছলমান নহয় মই দাদা সেইটোও নাজানে আজি বিয়া হোৱা কেইবছৰ 1 বছৰ হ'ল হেৰি গৰফ কৰা থাকে বুলি কৈছে কি এই গণ্ডগোলে মানুহজন গণ্ডগোলত হিন্দু ছোৱালী এজন মুছলমান মানুহ কেনেকৈ আপোনাৰ বাবা হ'লে মানে কি বাবা মোৰ হয় মই হিৰ বেটি এওঁ জীয়েক এওঁ উঠনিৰ পৰা পোৱা নাই এওঁ কিবা কিবি আমুক ককায়েক এটা আপুনি কৈ আছেনে নাই হিন্দু লগাই লৈ পেলাই মাইকী মানুহজন তই ইয়াত লৈ আহিছ কোনে কৈছে কোন মানুহটোৰ নাম বাবুল মালিক कौन सा बाबुल मालिक कहाँ का है मथुरापुर का बाबुल मालिक क्या बोला था मालिक क्या बोला था वही बोला था कि बोलो सेनू लगा लो तुम हिंदू मानुष बोलेगा আমি কি চিনি নাপাওঁ হিন্দু মানুহ কোন কি মানুহ কোন নামত তহঁতে এইখন কি হেৰি বুলি ভাবিছ তহঁতে 8:30 বজাৰ পৰা আমি কলিয়াবৰ তিনিআলিত 3জন ব্যক্তিক দেখা পালোঁ 3জন ব্যক্তি মানে সন্দেহযুক্ত হিচাপে তেওঁলোকৰ লগত আমি দেখি তেওঁলোকক কথা সুধিলোঁ যে আপোনালোক ক'ৰ পৰা আহিছে ক'ত যায় সেইটো সুধিলোঁ সোধাত তেওঁলোকে সম্পূৰ্ণ কথা ক'ব পৰা নাই আৰু আমাৰ এইটোৱে সন্দেহ হৈছে তেওঁলোকে যি এগৰাকী মহিলা মানুহ দুজন মতা মানুহ আছে তেওঁ মহিলাগৰাকীয়ে তেওঁ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ লৈ আহিছে তেওঁ সুধিলোঁ আপোনাৰ নাম কি তেতিয়া তেওঁ আমাৰ অসমীয়া মানুহৰ নাম কৈ পেলাই তেওঁ কৈছে কিন্তু টাইটেলটো ক'ব পৰা নাই উপাধিটো তেখেতে ক'ব পৰা নাই তেখেতে উপাধিটো ক'ব কিয় পৰা নাই যদি তেওঁ প্ৰকৃত অসমীয়া মানুহ হয় তেওঁ অসমীয়া মানুহ হ'লেতো তেওঁ নামটো ক'ব পাৰিব লাগিব নামটো জানিব লাগিব সম্পূৰ্ণকৈ তাৰপিছত আমি যেতিয়া সোধপোছ কৰিলোঁ বিলাসী থানাই যেতিয়া আমি আহি পেলাই তেওঁলোকৰ লগত সোধপোছ কৰিলোঁ সোধপোছ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰত্যেকটো সত্য কথা ওলাই আহিছে যে তেওঁ মুছলিম মানুহ তেওঁ মুছলিম মানুহ বংগমূলীয় মুছলিম আমাৰ খিলঞ্জীয়া মুছলিম নহয় তেওঁলোক বংগমূলীয়ভাৱে তেওঁলোকে কোচবিহাৰৰ পৰা আহিছোঁ বুলি কৈছে য'ত নেকি তেওঁলোকে আমাক ফাঁকি দি আছে য'ত উচ্ছেদ হৈ আছে উচ্ছেদ অভিযানক লৈ তেওঁলোকে গম পাই আছে তাৰ পাছতো তেওঁলোকে ইয়াত আহিছে সেন্দুৰ লৈ আহিছে তো আমি সুধিলোঁ অসমীয়া কথাও সম্পূৰ্ণ ক'ব নোৱাৰে আমি যেতিয়া তেওঁ কথাবিলাক সোধাৰ লগে লগে তেওঁ সকলো তথ্য দেখাব আহিছে যে যিখিনি আধাৰ কাৰ্ড বনাই আহিছে সকলো আধাৰ কাৰ্ড বেয়া হৈছে আমাৰ মূল কথা হৈছে বংগমূলীয় যিসকল মুছলমান আছে আহি আমাৰ অসমত বহুত ধৰণৰ কিছুমান চোৰাংচীয়া হিচাপে তেওঁ এতিয়া কৈছে কোচবিহাৰৰ পৰা আহিছোঁ বুলি তো কোচবিহাৰৰ পৰা অহা মানুহজনে আমাৰ অসমৰ পৰা তেওঁ বাহিৰা কিছুমান অসমৰ তথ্য বাহিৰত লিক কৰিব বিচাৰি আছে আমি সেই বস্তু আমি হ'ব দিব নোৱাৰোঁ আৰু আমি অসম চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যিসকল বংগমূলীয় মুছলমানে আহি আমাৰ অসমত দপদপাই আছে আৰু তেওঁলোকৰ ওপৰত উচিত তদন্ত ল'ব লাগে আৰু যি কাৰণে যিজনী মহিলাই আজি অসমীয়াৰ মান সন্মান সেন্দুৰটো লৈ পেলাই বিকৃতিভাৱে ধ্বংস কৰিব আহিছে তেওঁলোকে অপব্যৱহাৰ কৰিছে তেওঁক যাতে উচিত তদন্ত অসম চৰকাৰে দিয়ে অসম পুলিচে তেওঁলোকৰ উচিত তদন্ত লয় আমি অসম পুলিচৰ ওচৰত এইটোৱে অনুগ্ৰহ জনাইছোঁ যাতে আমাৰ অসমীয়াৰ স্বাভিমানক তেওঁলোকে অপকৃত কৰিছে অপমান কৰিছে আঘাত কৰিছে অসমীয়াৰ সেন্দুৰখন আমাৰ আই মাতৃৰ যি সেন্দুৰখন তেওঁলোকে বিকৃতি কৰিছে তো সেই বস্তুটো আমি অপমান গ্ৰহণ কৰিব নোৱাৰোঁ তো আমি বাৰেপতি ধিক্কাৰ দি আছোঁ তেওঁলোকক অসমত আহি তেওঁলোকৰ বংগমূলীয় যিবিলাক গেদা আছে বংগমূলীয় গেদা তেওঁলোকৰ অতপালি ইয়াত নচলিব আমি বাৰেপতি সকীয়াই আছোঁ আৰু এতিয়া অসম চৰকাৰ অসম পুলিচৰ ওচৰত আহি পেলাই তেওঁলোকে প্ৰশাসন গৈ পেলাই তেওঁলোকক উঠাই আনি তেওঁলোকৰ প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ জনাইছোঁ তেওঁলোকৰ ওপৰত উচিত তদন্ত ল'ব লাগে আৰু যিসকলে তেওঁক সেন্দুৰ ল'বলৈ বাধ্য কৰাইছে আৰু তেওঁলোকৰ লগত যিকেইজন মানুহ আহিছে সেই মানুহজনে কৈছে যে তেওঁলোক মহিলাগৰাকীক অসমত আনিবৰ কাৰণে অসমৰ সেন্দুৰ আৰু মংগলসূত্ৰ পৰিধান কৰিব দিছে ইয়াৰ লগত আৰু মানুহ জড়িত আছে অসমীয়া সমাজত অসমত আহিবৰ কাৰণে মুছলিম মানুহ এজনে সেন্দুৰ লৈ আহিবলৈ তেওঁ ক'বলৈ ক'ত অধিকাৰ পালে আজি আমাৰ অসমীয়া স্বাভিমান আমাৰ আই মাতৃসকলৰ যিটো স্বাভিমান সেন্দুৰ মংগলসূত্ৰ তেওঁলোকে মুছলিম যিসকল বংগমূলীয় মুছলিম তেওঁলোকে সেই বিকৃতি কৰিছে আৰু আমাৰ অসমীয়া যিখন স্বাভিমান আমাৰ গামোচা সেইখনক তেওঁ গছকি পেলাই তাত আছিলে যেতিয়া আমি ধৰি কথা সুধিছোঁ তেওঁ কৈছে এইটো মোৰ ভুলতে পৰি গ'ল এইটো ভুলতে পৰিলে কি গামোচাখন মাটিত গছকি থকা হয় তো আমি এইটোৱে আহ্বান জনাইছোঁ যাতে উচিত তদন্ত হৈ যি বংগমূলীয় মুছলমানসকল আহি পেলাই আমাৰ গেদাসকল আহি পেলাই আমাৰ অসমত দপদপনি দেখাই অটপালি দেখাই আছে
তেওঁলোকক অসম চৰকাৰ অসম প্ৰশাসনে তেওঁলোকক উচিত তদন্ত লৈ উচিত বিচাৰ লৈ যাতে তেওঁলোকৰ ওপৰত সিদ্ধান্ত লয়।